জেৰিফাক হেনা লগাই দিম, হেনা লগাব, হেনাক আকৌ হেঙাৰ কৰি দেই জেৰিফাই তেল লগাই আছে। এইফালে হেনা গুলি থৈছোঁ ৰাতি। সেয়া জেৰিফাই হেনা দিয়া, এতিয়া হেনাটো লগাই দিয়া তাইক। হ'ব আৰু তেল নিদিবা। চুলিখিনি বোলে তাইক বোলে ব্ৰাউন কালাৰ লাগে, সেইকাৰণে তাকে হেনা লগাই দিব। হেঙাৰ ভিজোৱা দিয়া, হ'ব আৰু তেল নিদিবা। অলপমান তেল লগাই লৈছোঁ, তাৰপিছত আকৌ তাই হেনাটো লগাই দিওঁ। দিয়া হাতেদি লোৱা, হাতেদি এনেকৈ অঁ এইয়া যে হেঙাৰ তাইৰ হাঁহিছা তাই। হাফ ষ্টাৰত যে বহি থাকিবা, অলপ দেৰি বহি থাকি তাৰপিছত হেয়াৰ ৱাছ কৰি দিবা। মই অলপ দেৰিকৈ লগাম। মোক সুধিছে মই লগাম নেকি, মই অলপ দেৰিকৈ লগাম। লগাম, তুমি লগাই লোৱা। অলপ দেৰি ৰ'দত থাকিবা দেই, তেতিয়া হেনাটো শুকাব। ইয়াতে হেনা লগাই অকণমান ৰ'দত থাকিব দিছোঁ, নহ'লে আকৌ ঠাণ্ডা লাগি যায় যদি তাইৰ পটকৈ আকৌ ঠাণ্ডা লাগে নহয়। চাইছোঁ ইমান কষ্ট কৰি আনিছোঁ, হ'ব নিজৰ নাতিজনী যেনিবা আনিছোঁ, হয় নাই বাৰু? ভুল কৈছোঁ নি? বুজিছা নাই কথা? নাই ভুল কৰা নাই। কথাটো বুজিছা? অঁ, নিজৰ নাতি বুলি আৰু মই ছোৱালীজনীৰ পৰা নাই লোৱা, সেইটোহে কথা। তেওঁ কৈছিলে আনি দিব দেই, মই ইমান নিবিচাৰোঁ, সেইকাৰণে আনি দিছোঁ আৰু, হয় নাই? কষ্ট কৰক নষ্ট হওক, কাইলৈ আহিলে আকৌ বোলে আপুনি আনিম বুলি কৈ নানিলে, ময়ো অৰ্ডাৰত নিকিনিলোঁ, হয় নাই বাৰু? এই তেনেকুৱা কথা আছেতো মানুহৰ, টকা পইচাটো কোনো ডাঙৰ কথা নাই। কৰি গৈছে তোমাৰ আনি কেনেকুৱা লাগিছে? আজিতো ভালে লাগিছে। চাদৰ মেখেলা চাইছোঁ, ঘৰত আহে বেপাৰী চাইছোঁ, কেনেকুৱা লাগিছে কোৱা? ভালে লাগিছে। এতিয়া ভাল হৈ যায় পচন্দ, এতিয়া মনৰ পচন্দ আনিব। কিছু দাম কৰিব, একদম ফটো মাৰিছে নি? এনেই চাইছোঁ ভিডিঅ' কৰি কেনেকুৱা আহে কেমেৰা। ভালকৈ মৰা মাৰিলে। দামটো বহুত বেছি। দাম এইযোৰ একদম আৰু কম বেছ নাই আৰু 4,500। বহুত কৈছা। এই বস্তু ভাল হ'লে ইমান দাম ক'লে আৰু মানুহ ল'ব পাৰিবতো লাগিব। কম দামৰ জোৰ আনিলে পচন্দেই নকৰে। বহুত কৈছা। বা মিলাই দিবা চিনাকি। এতিয়া সেই ছোৱালীজনীৰ কাৰণে 500 টকা বেয়া পাইছে নি? ব'লা আনিছে, হ'ব বাৰু। মই আৰু নাতিজনীৰ নিচিনা আৰু মইনো কেলৈ হেৰি কৰিম। ইফতাৰ প্লেট ৰেডি কৰিছোঁ, আজান দিলে বহুত দেৰি হৈছে। এইফালে চালাড পানী এইফালে ৰেডি কৰিছোঁ। আজি কোনোবাই ইফতাৰো দিছে, ইমান একো বনোৱা নাই। খালি অকণমান পোলাও একেলগে চব ওলাই লৈছোঁ। ইফতাৰ প্লেট ৰেডি কৰিছোঁ। এয়া দেৰি হৈছে, জেৰিফা তাতে গ'ল, ঘৰ মালিকনী তাতে, তাৰ আব্বা নাই তলত গ'ল। মই অকলে কাৰণে একেবাৰে চব ওলাই লৈছোঁ। কেইদিনৰ দাৱতে আছিলে, ইফতাৰৰ হেৰি আছিলে, আজি ইফতাৰ প্লেটটো এনেকৈ ৰেডি কৰিছোঁ। চবেই নামাজ পঢ়ি আহিলে, আমিও নামাজ পঢ়ি ল'লোঁ। এয়া জেৰিফা বদমাচি কৰি থাকে, এয়া আছে। আসসালামু আলাইকুম, চবেই ভালে আছেনে? মই ভালে আছোঁ। এয়া এতিয়া খাওঁ পোলাও, তাৰপিছত আৰু এইটো মিঠা পোলাও হালধীয়া এইটো জেৰিফাক দিছিলোঁ, এয়া খোৱাই নাই, বহুত মিঠা বোলে, খোৱা নাই। তাৰ আগতে খাব খুজি আছিলে আৰু এইটো ফিনিৰ কাৰণে টানা কৰি আছিলে। ইফতাৰ প্লেট দিছিলে কোনোবাই, তাই খোৱাই নাই, ইয়াতে খাব। এতিয়া খোৱাচোন বাবু, নকৰে এতিয়া ফেনিকি আছে, নাখায়। দেখিলে এনেকৈ কৰে, তাই চব বস্তুৱে খাব কিন্তু একো নাখায়। জেৰিফাটো চবেই ভাল লাগে না, এনেকৈ নকৰে। জেৰিফাটো চব বস্তুৱে ভাল লাগে।
চবে ভালে থাকিব মোৰ কাৰণে দোৱা কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আল্লাহ হাফিজ